নমস্কাৰ আজি আমি খনিন্দৰ কাৰণে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ গতিকে এওঁৰ নাম হৈছে খনিন্দ নাথ এওঁ এইবাৰ আমাৰ লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে প্ৰথমে মই তোমাক সুধিব বিচাৰিছোঁ যে তুমি কি বিভাগত নিৰ্বাচিত হ'লা মই এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটি তাত ৰেংক 3 পাইছোঁ আচ্ছা কংগ্ৰেচুলেশ্যন আৰু ইয়াৰ লগতে আমি জানিব বিচাৰিছোঁ যে তোমাৰ সৰুকালৰ স্কুল ক'ত পঢ়িছিলা আৰু তোমাৰ একাডেমিক কেৰিয়াৰ কেনেকুৱা আছিলে হয় মই আপোনাৰ স্কুলীয়া শিক্ষা বোকাজান কাৰ্বি আংলঙতে আৰম্ভ কৰিছিলোঁ তাত বোকাজান CCI LP স্কুল তাৰপিছত CCI ME স্কুল আৰু 8, 9, 10 বোকাজান হায়াৰ ছেকেণ্ডেৰী বোকাজান কাৰ্বি আংলং তাৰপৰা পঢ়িলোঁ আৰু 11, 12 মই আপোনাৰ যোৰহাট তিতাবৰ প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ তাত মই ছায়েন্স ষ্ট্ৰীমত 2014 চনত তাৰপৰা পাছ কৰিলোঁ তাৰপিছত মই আপোনাৰ এবছৰ ড্ৰপ দিছিলোঁ ইঞ্জিনিয়াৰিং এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে তাৰপিছত 2015 চনত মই আপোনাৰ আছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰীত মই ছিট পালোঁ মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত তাতে মই 4 বছৰ পঢ়িলোঁ 2019লৈকে আৰু শেষত কলেজ কেম্পাছিং আৰু কলেজ প্লেচমেণ্টৰ থ্ৰু দিয়ে টাটা এডভান্স চিষ্টেমছ লিমিটেড যিটো এতিয়া মানে এটা প্ৰখ্যাত ডিফেন্স এণ্ড স্পেচ ছেক্টৰৰ লিডিং কোম্পানী হয় ইণ্ডিয়াত তাত আপোনাৰ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ ট্ৰেইনি হিচাপে 1 বছৰৰ কাৰণে চাকৰি কৰিলোঁ নাগপুৰ মহাৰাষ্ট্ৰত আৰু সেই চাকৰি কালৰ শেষৰ ফালে মানে কৰোণা লকডাউনৰ আৰম্ভ হৈছিলে তেতিয়া মোৰ আপোনাৰ অলৰেডি আগৰ পৰাই এইম আছিলে চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যনৰ কাৰণে তেতিয়াই মই সেই লকডাউন যেতিয়া হ'ল তেতিয়া সেইটো চেগতে আৰু মই ভাবিলোঁ কোম্পানীৰ চাকৰি অব্যাহতি দি পেলাই সম্পূৰ্ণভাৱে এয়া APSC আৰু UPSCৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰাটো ভাল হ'ব তেতিয়া মই লাগি আছিলোঁ 2020 চনৰ জুলাইৰ পৰা আৰু মোৰ থাৰ্ড এটেম্পটত এতিয়া আপোনাৰ 2024 চনত APSCত এই এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটি পষ্টটো পাইছোঁ ধন্যবাদ খনিন্দ আচ্ছা তোমাৰ এই সফলতাৰ আঁৰত কোন আছে আৰু তুমি এই লক্ষ্য বাছি লোৱাৰ ক্ষেত্ৰত তুমি কেতিয়া সিদ্ধান্ত কৰিছিলা যে মই এনেকৈ এজন অফিচাৰ হ'ব বিচাৰোঁ প্ৰথমতে মই সফলতা মানে মই যিটো পৰ্যায়লৈ পাইছোঁহি তাৰ কাৰণে প্ৰথমতে মা দেউতাক মানে বহুত মোৰ তেওঁলোক কৃতজ্ঞ হয় বাহঁতৰ লগতো মই ঘৰৰে সৰু গতিকে তেওঁলোক চব উপদেশ এটা সৰুৰ পৰা আমাৰ কাৰ্বি আংলং জিলাখন একচুৱেলি অলপ পিছপৰা জিলা হয় কিন্তু সেই শৈক্ষিক পৰিৱেশটো আমাৰ ঘৰতো আছিলে আৰু তাৰ শিক্ষাগুৰু যিসকল তেওঁলোকক মানে মোক এটা বহুত ছাপোৰ্ট আৰু আগবঢ়াই মানে মাৰ্গদৰ্শন কৰিছিলে আৰু মই বিশেষকৈ চিভিল ছাৰ্ভিচৰ কথা ক'ব গ'লে মোৰ লগৰ বন্ধু কেইজনমান আছিলে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছিলে কিন্তু মই নিজাকৈ কেতিয়াও ভবা নাছিলোঁ যে ময়ো মানে কৰিম বুলি মোৰ সৰু বাইদেউ যিগৰাকী হয় তেওঁ মানে মোক এটা উপদেশ দিছিলে বা তেওঁ মোক বিশ্বাস কৰিছিলে যে তয়ো দিব পাৰ দেখোন সেই তাৰপিছতে মোৰ মনত সোমালে বস্তুটো আৰু লাহে লাহে মই নিজেও যিহেতু অলৰেডি এট্ৰেক্টেড আছিলে সেইটো ইণ্টাৰেষ্টেডো আছিলোঁ আৰু তাৰ লগতে মই বাহিৰত থাকোঁতে সেই এটা অসমৰ প্ৰতি যিটো টান মানে মই আকৌ অনুভৱ কৰিলোঁ আৰু এটা মোৰ জীৱনৰ মানে ছিগনিফিকেণ্ট এটা টাইম যদি মই কাম কৰি পাৰ কৰোঁ মই অসমত থাকি মানে এটা মানে পাব্লিক ছাৰ্ভিচ গভৰ্ণমেণ্ট ছেক্টৰত যিটো মানে আমাৰ মানুহ চবৰে সহায় হোৱাকৈ পজিশ্যনত থাকি কিবা এটা কৰিম বুলি ভাবিলোঁ তেতিয়া মই তেনেকৈয়ে মই চিভিল ছাৰ্ভিচৰ জাৰ্ণিটো আৰম্ভ কৰিছিলোঁ ধন্যবাদ বৰ্তমান প্ৰজন্মৰ যদি কোনো এনেকুৱা পৰীক্ষা দিবলৈ আগবাঢ়ে তেতিয়াহ'লে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব বুলি তুমি ক'ব বিচাৰা বৰ্তমান আপোনাৰ আজিকালি APSC বা UPSCৰ কাৰণে ফাৰ্ষ্ট কথা হ'ল চিলেবাছটো আৰু এক্সামৰ পেটাৰ্ণটো এইটো সলনি হৈ থাকে আপোনাৰ যোনে দিম বুলি ভাবিছে প্ৰথমতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এটা চাব পাৰে গোটেইখিনি APSC আৰু UPSC ৱেবছাইটতে পোৱা যায় আৰু প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে তেওঁলোকে ফাৰ্ষ্টত ইউটিউবত বহুত পুৰণা যিবিলাক টপাৰ আছে তেওঁলোকে মানে দেখাই থৈ গৈছে কোচিং ইনষ্টিটিউট আছে তাৰোপৰি নিজেও পঢ়োঁ বুলি ক'লেও পাৰে মই আপোনাৰ অনলাইন ক্লাছ কৰিয়েই মই আজি এইখিনি পাইছোঁহি মানে দেলহি বা তেনেকুৱা কোনো মানে দামী ইনষ্টিটিউটতে কোচিং কৰিব লাগে বুলি একো নাই ৰিচ'ৰ্চখিনি গোটাই লোৱাৰ পিছত নিজৰ ওপৰত এটা বিশ্বাস হ'লেই হ'ল আৰু সেই এটা থিৰাংকৈ কৰি ল'লেই হ'ল ধেৰ জেগাৰ পৰা পঢ়িও লাভ নাই এটা জেগাৰ পৰা সদায় পঢ়ি পেলাই নিউজ পেপাৰ তেনেকৈ পঢ়ি থাকিলে পাৰিব বেলেগ মানে এনেকুৱা নহয় যে কোনোবা আৰ্থিকভাৱে বহুত সক্ষম হ'লেহে পাৰিব বুলি নিজৰ মনৰ দৃঢ়তা আৰু খালি ৰিচ'ৰ্চখিনি ভালকৈ এজন ভাল শিক্ষাগুৰু বা দেখাই দিবলৈ ৰাস্তা থকা মেণ্টৰ হ'লে সম্ভৱ হয় থেংক ইউ খনিন্দ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা ধন্যবাদ কৰিলে